हेलो एवरीवन आज আছে মইনাৰ মেল আজি যেহেতু সানডে হয় তো তালৈকে মই যাব ওলাইছোঁ আপোনালোকৰ লগত লৈ যাম বলকচোন তালৈ যাওঁ আমি দেই ৰিপৰ্টো দিছিলোঁ যে আমি প্ৰথম অৱস্থাত নিজৰ ল'ৰা ষ্টুডেণ্টখিনি আমাৰ নিজৰ ল'ৰা ছোৱালীখিনি গাৰ্জেনৰ তেওঁলোকৰ পৰা আমি আৰম্ভ কৰিব লাগিব সৰুৰ পৰা আৰু আমি যেতিয়া ইয়াত 2 সপ্তাহ 3 সপ্তাহ আৰম্ভ কৰি দিম নাই অবভিয়াছলি আমি ইয়াত বহুত ষ্টুডেণ্ট পাম আৰু ঋতুস্মান আৰু কি জ্যোতিষমান বৰ্গা জত একাৰ ইয়কাৰ আৰু নহত কিজনী নামটো কচোন হেতৰ বয়স কিমান ঋতুস্মানৰ বয়স কিমান ইহঁতৰ হে 3.5 হিমানে আৰু এখন ডাঙৰ বেনাৰ আছে আৰু হেৰি আৰু তোৰ নামটো ক নাম জয়তি কনুভা হেমু আইতা গোৱা জুনমণি জুনমণি হুনমণি আৰু মণিমালা জুনবাই দেখলৈ যাওঁ নেহা লেন নাই বাছ নাই কিয় কৰি দিম যাম লকেটত উঠিমিনে জুনবাই পাম ঠিকে আছে দে বঢ়িয়া বঢ়িয়া নমস্কাৰ মোৰ নাম সুমি নায়ক নমস্কাৰ মোৰ নাম জিমি তুমি উঠা নমস্কাৰ মোৰ নাম তুমি কোৱা আমি এতিয়া চবৰ লগত চিনাকি হ'ম দেই মুস্কান আক্তাৰ আৰু তুমি কোৱা উঠি কোৱা নমস্কাৰ মোৰ নাম চিকুৰ আহমেদ কোৱা উঠা থিয় হোৱা নামটো কি কাৰ হা নাম ঋতুস্মান না জ্যোতিস্মান জ্যোতিস্মান না মান আয়ক মোৰ নাম তিনি ঋতুস্মান ঋতুমান চিধা মুৰ্শিদ উঠা আকৌ নামটো কোৱা মুৰ্শিদ নামটো কোৱা চবে কৈছে তুমি কোৱা থিয় হৈ লোৱা আজি তাৰ লাষ্ট নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কোৱা হয় না কি হয় ৰাষ্ট্ৰীয় সংগীতটো জনগণ আৰু জনগণটো কি হয় জনগণটো কি হয় ৰাষ্ট্ৰীয় সংগীত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত দেই উৎসৱ নহয় উৎকল